এই একেটা সূত্র প্রয়োগ কৰি আমি আৰু এটা অংক কৰিব পাৰি 296 স্কয়ার 296 যদি a - b হোল স্কয়ারের সূত্রত পেলাবলগীয়া হয় আমি কি কৰিম ইয়াত 296 মানে কি 296 তকৈ উচ্চৰৰ এটা সংখ্যা যোৱা 296 ৰ উচ্চৰ হৈছে 300 - 4 হোল স্কয়ার 296 ৰ পৰা শূন্য থকা এটা সংখ্যা হৈছে 300 লিখিলো মানে 4 বেছি লিখিছো -4 এতিয়া এই সূত্ৰ ব্যৱহাৰ কৰি দিও a square minus 2ice a into b সূত্ৰত মই পূৰণ চিহ্ন দিছো 2ice a b মানে 2a into b a মানে 300 b হৈছে 4 plus b square 4 square স্কয়ার কৰিলে শূন্য জীৱনটা থাকে তাৰ দুই গুণ হৈ যায় গতিকে শূন্য আছে কিটা দুটা হৈ যাব চাৰিটা 3 স্কয়ার মানে 3 3 গুণ 9 মাইনাস 2 4 গুণ 8 8 3 গুণ 24 শূন্য দুটা প্লাস 4 স্কয়ার মানে 16 এতিয়া প্লাস কৰিবলৈ হলে এই যোগ কিটা একেলগে প্লাস কৰিব লাগিব এইকিটা যিকিটা প্লাস চিন আছে প্লাস কৰিব লাগিব গতি ইয়াত প্লাস কৰিবলৈ এটো আৰু এটো প্লাস কৰিলে কি হ'ব ইয়াত দুটা সংখ্যা আছে আমি এই দুটা সংখ্যা ধৰিম 6 0 কিমান 6 1 আৰু 0 1 আৰু কেইটা শূন্য বাকি আছে দুটা শূন্য বাকি আছে 9 বহাই দিলো মাইনাস 2400 এতিয়াৰ পৰা মাইনাস কৰিলে 6 ৰ পৰা শূন্য গলে 6 1 ৰ পৰা শূন্য গলে 1 শূন্যৰ পৰা 4 না যায় ইয়াৰ পৰা টানি আনিলো 1 10 ৰ পৰা 4 গলে 6 ইয়াত 9 আছে 9 ৰ পৰা 2 গলে 7 ইয়াত 8 এটো হ'ব উত্তৰ